নমস্কাৰ। অসমৰ সাহিত্য সংস্কৃতিৰ ওপৰত কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আহিছোঁ। ইয়াতে প্ৰথম প্ৰশ্নটো হৈছে, সোণৰ চামুচ মুখত লৈ এই আত্মজীৱনীখন তলৰ কোনগৰাকী? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: লক্ষ্মীনন্দন বৰা, লক্ষ্মীনাথ ফুকন, নৰেন্দ্ৰনাথ শৰ্মা, প্ৰণৱ কুমাৰ ডেকা। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, প্ৰণৱ কুমাৰ ডেকা। সোণৰ চামুচ মুখত লৈ এই আত্মজীৱনীখন প্ৰণৱ কুমাৰ ডেকাৰ। নীলা বাইদেউ বুলি কাক জনা যায়? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: চন্দ্ৰপ্ৰভা শইকীয়ানী, নলিনীবালা দেৱী, নিৰ্মলপ্ৰভা বৰদলৈ, নিৰুপমা বৰগোহাঁই। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, নিৰ্মলপ্ৰভা বৰদলৈ। নিৰ্মলপ্ৰভা বৰদলৈক নীলা বাইদেউ বুলি জনা যায়। বিষ্ণুৰাভা বঁটা বিজয়ী প্ৰথমগৰাকী ব্যক্তি কোন? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: হেম বৰুৱা, ৰংবং তেৰাং, ইমৰান শ্বাহ, আব্দুল মজিদ। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, ৰংবং তেৰাং। বিষ্ণুৰাভা বঁটা বিজয়ী প্ৰথমগৰাকী ব্যক্তি হৈছে ৰংবং তেৰাং। বড়ো সাহিত্য সভা কোন চনত গঠন কৰা হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: 1952 চনত, 1955 চনত, 1961 চনত, 1965 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, 1952 চনত। বড়ো সাহিত্য সভা 1952 চনত গঠন কৰা হৈছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে কেইখন অংকীয়া নাট ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: 4খন, 5খন, 6খন আৰু 7খন। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, 6খন। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে 6খন অংকীয়া নাট ৰচনা কৰিছিল। পিতা পুত্ৰ নামৰ বিখ্যাত উপন্যাসখন কোনে ৰচনা কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: নিৰুপমা বৰগোহাঁই, হোমেন বৰগোহাঁই, ৰবীন্দ্ৰ চৰকাৰ, হীৰেণ গোহাঁই। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, হোমেন বৰগোহাঁই। পিতা পুত্ৰ নামৰ বিখ্যাত উপন্যাসখন হোমেন বৰগোহাঁয়ে ৰচনা কৰিছিল। চন্দ্ৰকান্ত অভিধানখনৰ প্ৰথম প্ৰকাশ কোন চনত হৈছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: 1919 চনত, 1925 চনত, 1928 চনত, 1933 চনত। এই চাৰিটাৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি, 1933 চনত। চন্দ্ৰকান্ত অভিধানখন 1933 চনত প্ৰথমবাৰৰ কাৰণে প্ৰকাশিত হৈছিল। প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম কি? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: বিন বৈৰাগী, দীনবন্ধু, সাৰথি, জীৱন বাটৰ লগৰী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ, বিন বৈৰাগী। প্ৰথম অসমীয়া অনাতাঁৰ নাটখনৰ নাম হৈছে বিন বৈৰাগী। অসমৰ চলচ্চিত্ৰ উদ্যোগ কোনখন চলচ্চিত্ৰৰ জৰিয়তে জন্ম লাভ কৰিছিল? ইয়াতে চাৰিটা অপশ্যন দিয়া আছে: সতী বেউলা, পিয়লি ফুকন, জয়মতী, মনুমতী। এই চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি, জয়মতী। অসমৰ চলচ্চিত্ৰ উদ্যোগ জয়মতী চলচ্চিত্ৰখনৰ জৰিয়তে জন্ম লাভ কৰিছিল। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি কোন আছিল? ইয়াত চাৰিটা অপশ্যন দিয়া আছে: নিৰ্মলপ্ৰভা বৰদলৈ, নলিনীবালা দেৱী, চন্দ্ৰপ্ৰভা শইকীয়ানী, কনকলতা বৰুৱা। এই চাৰিগৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াত শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি, নলিনীবালা দেৱী। অসম সাহিত্য সভাৰ প্ৰথমগৰাকী মহিলা সভাপতি হৈছে নলিনীবালা দেৱী। নামঘোষা কোনে ৰচনা কৰিছিল?
ইয়াতে 4টা অপশ্যন দিয়া আছে। অপশ্যন এ দিয়া আছে শংকৰদেৱে, অপশ্যন বি দিয়া আছে মাধৱদেৱে, অপশ্যন চি দিয়া আছে মাধৱ কন্দলীয়ে, অপশ্যন ডি দিয়া আছে মহেন্দ্ৰ কন্দলীয়ে। এই 4গৰাকীৰ ভিতৰত শুদ্ধ উত্তৰ কোনটো হ'ব আপোনালোকে কমেণ্ট কৰি জনাব। আৰু যিসকলে ভিডিঅ'টো চাই ভাল লাগিলে আগলৈ শ্বেয়াৰ কৰি দিব। ধন্যবাদ।